নমস্কাৰ। আজি আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ আগবাঢ়ি আহিছোঁ, কিন্তু তাত যদি ভুল বা কিবা থাকি যায় আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। এখন হ'ল আদি মানুহৰ বাগান, আৰু সেইখন দেখিছে আদি মানুহৰ গাঁও। আৰু ইমান ধুনীয়াকৈ তামোল ৰুইছে আৰু কলগছ ৰুইছে, কচু ৰুইছে আৰু অন্যান্য বয় বস্তু আছে এই ৰাস্তাৰ কাষত দাঁতিত। এইখন হ'ল আদি গাঁৱৰ আদি মানুহৰ বাগান। কিমান সুন্দৰকৈ পৰিৱেশটো আনিছে। এইটো হ'ল এয়াৰটেল টাৱাৰ। অৰুণাচল টু ইণ্ডিয়া, আছাম সকলোকে এই টাৱাৰটোৱে কাম কৰিব। আমাৰ আজি অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী সকলোৱে যেন এনেকুৱা এটা পৰিৱেশ দেখি সন্তুষ্ট হয় আৰু এই কামটো কৰিবলৈ আগবাঢ়ি আহে। তামোল, কচু আৰু যিকোনো অন্যান্য শাক পাচলি, চাহপাত বাগান কৰিবলৈ সক্ষম হওক আৰু আগবাঢ়ি আহক প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে। চাকৰি কৰ্মসূত্ৰে আজি যিসকলে আগবাঢ়িছে, কিন্তু চাকৰিতকৈ খেতিয়কসকলে বেছি উন্নতি হয়, ডেভেলপ হয় সকলো কামত। কিন্তু আজি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই আনিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু দেখি কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, সকলোকে জনাব। এইখন হ'ল আদি মানুহৰ বাগান। দেখিছে কচু কিমান সুন্দৰ হৈছে, জাতি কচু এইবোৰ, আৰু জাহাজী কল, তামোল। এয়া হ'ল জৰা টেঙা, আৰু ইয়াত আছে অন্যান্য শিমলু গছ, হালধি আৰু কি কয় মিষ্টাৰ টেঙা, আদা, সেইবোৰ লগাইছে। মই গোটেই বাগানখন আজি দেখুৱাব নোৱাৰিম চাগে, আৰু বহুত ডাঙৰ। দিনটো যিকোনো কাম কৰিলে, যিকোনো মানুহে কাম কৰিলে এই বাগানখন এদিনত নোৱাৰে, নহয় সপ্তাহ দিন লাগে। সেইটো কাৰণে আপোনালোকক আজি যিমানখিনি পৰিৱেশটো দেখুৱাবলৈ আগবাঢ়িছোঁ বা দেখুৱাইছোঁ, চাই যে সন্তুষ্ট হয় আপোনালোকে। আৰু ভাল বেয়া যিকোনো পৰিস্থিতিত মোক জনাব। আমাৰ অসমৰ সকলো জাতি অজাতি সকলোৱে যেন এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি আহক। আদি মানুহে আগতে কি কৰিছিলে জানে? একো কাম নাজানিছিলে। কিছু ক্ষেত্ৰত সিহঁতে দেশ চেশ ঘূৰি ভ্ৰমণ কৰি দেখি শিকি আজি এনেকুৱা এটা পৰিস্থিতিত কাম কৰিবলৈ লৈছে। কিন্তু আজি অসমৰ নিবনুৱা যুৱক যুৱতী কিছুমানে এলাহ কৰে আৰু আগবাঢ়ি নাহে এনেকুৱা এটা কাম কৰিবলৈ। নোলায়, লাজ কৰে, বহুতে বেয়া পায় বা টকা পইচা বহুত লাগিব বুলি ভাবে, কিন্তু নহয় সেইটো। কিন্তু টকা পইচা ইমান খা খৰচ নহয়। কিন্তু চাওক আপোনালোকে কচু মই আজি চাবলৈ আহিছিলোঁ এখন বাগানত, কিন্তু আজি দেখি সন্তুষ্ট। মই ভিডিঅ'টো কৰিছোঁ, তাতে বহুতে বুজি নাপায়। এই জাত হৈছে আজি বগা কচু, মানুহতকৈ ওখ হৈছে। কচু কিমান ধুনীয়া হৈছে। কচু বিক্ৰী কৰিয়ে লাখ টকা উপাৰ্জন কৰিব
পাৰে আৰু হালধি বিক্ৰী কৰি, আদা বিক্ৰী কৰি আৰু তামোল বিক্ৰী কৰি লাখ টকা ইনকাম কৰিব পাৰে মানুহে। সেইটো কাৰণে সকলোৱে আগবাঢ়ক, কাম কৰক, খোজে খোজে সকলোৱে এলাহ নকৰিব, ভাগৰ নকৰি, ভাগৰকো যেন ভাগৰ বুলি নাভাবি যিকোনো কামত আগবাঢ়ি আহক, কৰক। নিবনুৱা যুৱক যুৱতীয়ে আজি মই চাবলৈ আহি সন্তুষ্ট হৈ ভিডিঅ'টো কৰিছোঁ। ময়ো এনেকুৱা এখন বাগান কৰিবলৈ, এয়া মেষ্টা টেঙা, আগতেতো আদি মানুহে কামেই নাজানিছিল, কিন্তু কি কৰিছিলে, এয়া হালধি সিহঁতে আজি দিনত পৰিৱেশ সলনি কৰি পেলাইছে। আমাৰ অসমৰ মানুহেই নাজানে, কিন্তু আজি আদিসকলে বহুতখিনি কামত আগবাঢ়িছে আৰু ডেভেলপ হৈছে, ঘৰ দুৱাৰো বনাইছে আৰু আগৰ যিটো লেংটি গুচি হাফ পেণ্ট পিন্ধিবলৈ লৈছে, ষ্টেণ্ডাৰ্ডকৈ থাকিবলৈ লৈছে। সকলোৱে যেন জানি বুজি কাম কৰক। সকলোৱে এইয়া এখন বাগান তামোল পুলি ৰুই আছে কিছুসকলে, এজনক দেখি। এইয়া মাইকী মানুহ তামোল পুলি ৰুইছে আৰু বুঢ়া মানুহ কেইজনমানে কিমান সুন্দৰ পৰিৱেশ